মোৰ নাম মইনুল হক। মই অসম সুফিবাদ উন্নয়ন পৰিষদৰ লগত জড়িত আৰু গৰিয়ামৰীয়া যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সাধাৰণ সম্পাদক। যেহেতু অসমৰ মুখ্যমন্ত্ৰীয়ে কেবিনেট বৈঠকত ৰেষ্টুৰেণ্ট তথা সামাজিকভাৱে গোমাংস বন্ধ কৰাৰ যিটো সিদ্ধান্ত ল'লে, এইটোৰ ওপৰত আপোনাৰ প্ৰতিক্ৰিয়া কি? মই এই যিটো সিদ্ধান্ত ল'লে সিদ্ধান্তটোক মই আদৰণি জনাইছোঁ, কিন্তু এই সিদ্ধান্তটোৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক বিপদত পেলাব, সেইকাৰণে মই মুখ্যমন্ত্ৰীৰ কাৰণে দুখ প্ৰকাশ কৰিছোঁ। কাৰণ আজি গৌ মাংস নিষিদ্ধৰ জৰিয়তে তেওঁ ভাবিছিল মুছলমানসকলক বিপদত পেলাম বুলি, কিন্তু আজি মুছলমানসকলক এই সিদ্ধান্তটোৰ জৰিয়তে তেওঁ উপকৃত কৰিলে। কাৰণ আজি চৰকাৰী হস্পিটেলবিলাকত যদি আপুনি যায়, তাত দেখিব 75% বেমাৰী মুছলমানসকলৰে দেখা যায়। কাৰণ গৰু মাংসৰ ফলত বিভিন্ন বেমাৰ আজাৰ হয়, কিডনী ফেইল, গোল ব্লাডাৰ, অন্যান্য বিভিন্ন ধৰণৰ বেমাৰ আজাৰ। সেই বেমাৰসমূহৰ পৰা তেওঁলোক এতিয়া ৰক্ষা পৰিব আৰু টকা পইচাও তেওঁলোকৰ ৰাহি হ'ব। গতিকে গৌ মাংস নিষিদ্ধ হোৱাৰ পিছতে বজাৰত আপোনাৰ ছাগলীৰ দাম বাঢ়িব, ছাগলী মাংসৰ দাম বাঢ়িব, ব্ৰইলাৰৰ দাম বাঢ়িব, হাঁহৰ দাম বাঢ়িব, ছাগলীৰ দাম 1000 হ'ব। 1000 টকা হিন্দুও কিনিব, মুছলমানেও কিনিব। তাৰোপৰি আপোনাৰ এই সিদ্ধান্তৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমৰ গৌপালকসকলক, খেতিয়কসকলক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰালে। ইয়াৰ প্ৰভাৱটো কিন্তু 1-1.5 বছৰ পিছত পৰিব। আপোনালোকে বুজিব এই কথাটো যে এজনী বাজি গাই, সেই বাজি গাইজনী খেতিয়কে পালি থাকিবনে কি কৰিব? যাৰ পৰা পোৱালিও আশা কৰিব নোৱাৰি, গাখীৰো আশা কৰিব নোৱাৰি, সেই গাইজনী কি কৰিব? গৰুজনী কি কৰিব? খেতিয়কসকলে এজনী গাই গৰু 4-5 পেন দিয়াৰ পিছত গাইজনী কচাইখানাত বিক্ৰী কৰি দিয়ে আপোনাৰ তাৰ লগত আৰু কিছু অলপ টকা সংযোগ কৰি দি তেওঁলোকে এজনী চেউৰী আনে, চেউৰীজনী আনি পালন কৰে। আজি আপোনাৰ বলদ গৰুসমূহ কি কৰিব? আজি হাল বাই 5-6 বছৰ হাল বোৱাৰ পিছত গৰু হাল যেতিয়া বুঢ়া হৈ যায়, সেই গৰু হাল বিক্ৰী কৰি কচাইখানাৰ লগত জড়িত মানুহৰ তাত বিক্ৰী কৰি সেই তাৰ পৰা যিটো পইচা পায় তাত আকৌ অলপ সংযোগ কৰি তেওঁলোকে আকৌ নতুন চাই একবাৰ হাল বোৱা গৰু আনে। গতিকে এই ক্ষেত্ৰত খেতিয়কসকলকতো সাংঘাতিক ক্ষতিগ্ৰস্ত হ'ল। তাৰোপৰি আপোনাৰ গৰুটো অকল মুছলমানে নাপালে, গৰু হিন্দু মানুহ যথেষ্ট পৰিমাণে পালে। তেওঁলোকে সেই গৰুসমূহ আজি কি কৰিব? তাৰ বলদসমূহ কি কৰিব? গতিকে এই সিদ্ধান্তটো মুখ্যমন্ত্ৰী এতিয়া হয়তো কিছু মানুহৰ বাহ পাইছে, কিন্তু এই সিদ্ধান্ততে দীৰ্ঘ সময়ত তেওঁ সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিব। সেইকাৰণে মই দুখ প্ৰকাশ কৰিছোঁ। হিমন্ত বিশ্ব এজন দীৰ্ঘমেধিতে মই যথেষ্ট তেওঁক ভাল পাওঁ, কিন্তু এই সিদ্ধান্তটো তেওঁক যে ফলঠেকত পেলাব, তেওঁক যে বিপদৰ ফালে লৈ যাব, সেইকাৰণে মোৰ মনটো দুখ লাগিছে। কাৰণ এই সিদ্ধান্তটো তেওঁ কাৰ হেঁচাত কেনেকৈ কৰিলে সেই কথাটো তেওঁ জানিব। গতিকে এই সিদ্ধান্তটোৰ দ্বাৰা জৰিয়তে আজি আপুনি চাব, যি গৰু পালকসকলে যিসকলে গো পালন কৰে তেওঁলোকে গৰুটোৰ কিমান কিলো হয় তেওঁলোকে জানে, কিন্তু যিসকলে গৰু ভক্ষণ কৰে তেওঁলোকে গৰুটোৰ কিমান কিলো হয় নহয়, কিলো ভাৱত আপোনাৰ একোটা গৰু বিক্ৰী কৰে গৌপালকসকলে। সি হিন্দু হ'ব পাৰে, মুছলমানো হ'ব পাৰে, সেই গৌপালকসকলে জানে এই গৰুটোৰ আপোনাৰ 1 কুইণ্টেল হ'ব, 80 কিলো হ'ব, সেই মাংসৰ ভাৱত তেওঁলোকে সেই গৰুটো বিক্ৰী কৰে। তাৰোপৰি আপোনাৰ আজি এই কোৰবানী ঈদৰ সময়ত যিবিলাক গৰু, সেই গৰুসমূহ আপোনাৰ কোন মানুহে পালন কৰে? আমাৰ হিন্দু ভাইসকলে গৰু পালন কৰে, কিন্তু মুছলমানে কিনে, তেওঁলোকে তাৰ পৰা পইচাটো কিনি পাই আছে। গতিকে সেইকাৰণে হিমন্ত বিশ্বৰ এনেধৰণৰ সিদ্ধান্তই আমাৰ খেতিয়কসকলক আৰু গৌপালকসকলক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত কৰিব, আৰু সেই ক্ষতিগ্ৰস্তই প্ৰভাৱটো দীৰ্ঘ সময়ত তেওঁৰ ওপৰত পৰিব। সেইকাৰণে মই আজি দুখ প্ৰকাশ কৰিছোঁ। এই সিদ্ধান্তটো খুব ভাল। গৰু মাংস বন্ধ কৰি মুছলমানসকলক সাংঘাতিক ধৰণে উপকৃত কৰিলে, বেমাৰ আজাৰৰ পৰা মুক্ত কৰিলে। আৰু গৰু মাংসৰ লগত ইছলাম ধৰ্মৰ কোনো সম্পৰ্ক নাই নহয়। গৰু মাংস বাঘেও খায়, বাঘেও খায়, কুকুৰেও খায়। আপোনাৰ খ্ৰীষ্টান, বুদ্ধিষ্ট, ভাৰতবৰ্ষৰ অন্য ৰাজ্যৰ বিভিন্ন ধৰ্মৰ মানুহ গৰু মাংসটো অতীজৰে পৰা খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে। গতিকে তেওঁ খাদ্যক যদি বন্ধ কৰে তাত আমাৰ ক'ব লগা একো নাই, কৰক, কিন্তু সাংঘাতিক ধৰণে কাৰ ক্ষতিগ্ৰস্ত হ'ব? আপুনি কিছুদিন পিছত 1-1.5 বছৰৰ পিছত মানুহ গৰু পালন কৰা মানুহ নহ'ব,
কাৰণ তেওঁলোকে বুঢ়া গাইটো ক'ত কি কৰিব হা মৰিলে পেলাব লাগিলে মানুহ বিচাৰি হাজিৰা লগাই কিনে পেলাব লাগিব হা বলাত বুঢ়া গৰুটো কি কৰিব হা বাজি গাইজনী কি কৰিব এই গোটেই কথাবিলাক তেওঁ বিশ্লেষণ কৰিছেনে নাই মই গম নাপাওঁ কিন্তু এই সিদ্ধান্তৰ দ্বাৰাই সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব অসমৰ কৃষকসকল অসমৰ গৌপালকসকল এই সিদ্ধান্তই তেওঁৰ ৰাজনীতিক ভৱিষ্যত ৰাজনীতিটো ইয়াৰ প্ৰভাৱ পৰিব কিন্তু লগ নপৰে 1.5-2 বছৰৰ পিছত এই প্ৰভাৱটো ফুটি উঠিব যেতিয়া খেতিয়কসকলে গৰু বিক্ৰী কৰিব নাপাব মানুহ গৰু পালন কৰিব বাদ দিব আজি যিসকল মানুহ আমি চব্জি খাওঁ সাৰ নামৰা চব্জি আমি চব্জিত দিবলৈ বা খেতিত দিবলৈ গৰু গোবৰ বিচাৰি নাপাৰ পৰিৱেশ সৃষ্টি কৰিব গতিকে মুখ্যমন্ত্ৰীক বিশ্লেষণ কৰক মই মাংসৰ খাতিৰত কোৱা নাই এই কথাখিনি মই মাংসৰ খাতিৰত কোৱা নাই মাংস খোৱাক নোখোৱাক বা চলক নচলক সেইটো আমাৰ প্ৰশ্ন নহয় কিন্তু সাংঘাতিক ধৰণে অসমৰ খেতিয়ক গৌপালকসকলক ক্ষতিগ্ৰস্ত কৰিলে অসমৰ গোটেই পৰিৱেশটো মানে আমাৰ যিটো অৰ্থনীতি এই গৌপালকৰ যদি অসমৰ অৰ্থনীতিৰ ক্ষেত্ৰতো তেওঁ এটা আঘাত হানিলে গতিকে মই পুনৰ বিবেচনা কৰাৰ কাৰণে আহ্বান জনাইছোঁ খেতিয়কসকলৰ খাতিৰত